খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে মোৰো ভালে আৰু আজি মই মামাহঁতৰ ঘৰত গৈ আছো আৰু এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো চাই যাব ভিডিঅ'টো শেষলৈকে আৰু এতিয়া ইয়া ঋষি আৰু মই গৈ আছো ঋষি আকৌ মোক মামাহঁতৰ ঘৰত থৈ ই আকৌ কলেজত যাব আৰু আম্মা কালিয়ে গৈছে সেইবাবে আম্মা আহা নাই নহ'লে একেলগে আহিলো হয় আমি এতিয়া মুখ থলে আৰু মই মামাহঁতৰ ঘৰত পালো এতিয়া বাই তো গাইস আহিয়ে ইয়া জলপান খাব পাইছো আৰু কি লাগে ইয়াতে ন মামাহঁতৰ ঘৰত আহি আমাৰ ফাহিমে খাই আছে দেই এতিয়া মোক আকৌ খাব দিলে ইয়াত দৈ চিৰা আৰু মিঠাই আৰু খাই আছো এতিয়া মই কিন্তু দৈ চিৰা আৰু মিঠাই খাই বিৰাটে ভাল পাওঁ আৰু দৈখিনি যে ইমান ধুনীয়া আছিল একদম মিঠা দৈ বিৰাট ভাল লাগিছে খাই এইটো আমাৰ নানি মানে আম্মাৰ মাহী না আম্মাৰ মাহী আৰু মোৰ নানি ভালে আছে নানি হাই দিয়াচোন এনেকে দিয়া ফাহিম হাই ফাহিম হাই চাওক গাইজ আম্মা ইমান ধুনীয়াকে বহি আছিল আৰু নানিয়ে একদম পুৰা মুখে চুখে তেল ঘঁহি দিলে দিয়ে মেকআপ কৰি নানি অপা তুমি ৰান্ধনিৰ লগত আছিলা নেকি হেল্পাৰ মই কিন্তু খাহী মাংস নাখাওঁ দেই অ'কে মুৰ্গী একদম ড্ৰাই তো গাইস মামাহঁতৰ ঘৰত মানে আজি কাজ আছে কি আছে গো কাজ আছে কি কাজ দলে কি আছে পরে কি কাজ মানে বছৰিকীয়া কাজ আৰু সকাম মানে শুদ্ধ অসমীয়াত সকাম আৰু আমাৰ গাঁৱলীয়া ভাষাত কাজ মানে এই আৰু কাৰণে আজি মানে মামাহঁতৰ ঘৰত চব আহিছে আৰু আমিও আহিছো আৰু বাকি আলহীবিলাকো আহিছে আজি মানে বিৰাট ভাল লাগিব আৰু চবকে লগ পাম আৰু ভাল লাগিছে আমাৰ বিয়া হোৱা ছোৱালীবোৰো আহিছে আৰু মানে এনেকে ৰবা আৰু মানে কি অসমীয়া হেৰি পাইছা আৰু মানে চবে আহিছে কিছুমান আৰু আহিব আলহীবিলাক ভাল লাগিব আৰু জেনেৰেলি আমাৰ এনেকে এতিয়া চবে কামৰ ব্যস্ততাত চব বেলেগ বেলেগ ঠাইত থাকে আৰু তেনেকে লগ পোৱাই নহয় আৰু আজি ভাল লাগিব আৰু দেখাই থাকিম আপোনালোকক ভিডিঅ'টো চাই থাকিব আমি এতিয়া গৈ আছো ৰান্ধা জেগাত মানে এয়া চাই আহো একবাৰ কি কি বনাই আছে ৰান্ধা বঢ়া কৰি আছে হামিদা কেনে খবৰ বঢ়িয়া পিছে কেনে চলি আছে ৰন্ধা বঢ়া ই মানে একদম ই মানে ৰান্ধনী আগত ই মানে হেড ৰান্ধনী হ'ব আহিছে এনে আৰু মানে অলপমান লাৰি দিছি আৰু হেল্পাৰ এ চাওক গাইস কি টেষ্টি টেষ্টি মাংস একদম হৈ আছে আৰু খোৱাৰ কাৰণে আপোনালোকে ইদুল হাই দে ভালকৈ দিও অ পেহি ইয়া অ জেঠি ভালে আছা আচ্ছা ভালে আছা ভালকে কৰে সব ভিডিও দিলে ঘৰতে আহি আছে এইটো আমাৰ সাজান কাকা আমাৰ বস কোন বস জেঠি কি খান দিছা লগ কৰি আছে কেনে কৰে চাও গাইস কেনে কৰে এইফালে এয়া জোনাবে দুৰুদ শৰীফ পঢ়ি আছে আৰু এতিয়া দোৱা কৰিছে আৰু আমিও সকলোৱে মুনাজাত ধৰিছো দোৱাত
এয়া ফাহিমে এতিয়া মিলাত পঢ়ি আহিছে আৰু তাৰ বোলে বিৰাটে গৰম লাগিছে এতিয়া কাপোৰ খুলিব বিচাৰি আছে মাকক কৈ আছে আৰু এনেও সৰু ল'ৰা ছোৱালীবিলাকৰ গৰম বেছি আৰু একেদিন যে ইমান গৰম পৰিছে চাও তোমাক কেনেকুৱা লাগিছে চাও এই আমাৰ টিকলু জুনাব সিংহাম তুমি আৰু মই কি মই পাতলো আৰু তুমি সিংহাম এই নহয় নহয় সিংহাম মই তো গাইস এতিয়া আহিলো আমি খাব আৰু ইয়া খাই লও গাইস চাওক একদম বাছি বাছি জায়গাটো পাইছে ৰ'দত ঠাণ্ডা নহয় বোলে সেই কাৰণে ৰ'দত পাতখন পাতি লৈছে খা আকৌ মাংস খা হামি দাদা কিবা লাগব নেকি কিবা লাগিলে কবি আকৌ লাজ চাজ নকৰবি এটা মাছৰ মোৰ ভিডিঅ' গিলা যাতে চবে চাৱে তুমি কৈ দিছোন ভিডিঅ'ত কৈ দিছোন কোচোন আকৌ কি বুলি কম ভিডিঅ' গিলা আপোনালোকে চাব আৰু লাইক কৰিব লাজ নহয় লাইক কৰিব নকৰিব নহয় লাইক কৰিব কমেন্ট কৰিব তো গাইস আমি এতিয়া পুরা ফ্যামিলি ফটো উঠিলো কাজিনসবোৰৰ লগত ফটো উঠিলো আৰু এতিয়া এনে বহি আছে আৰু অলপ পিছত এতিয়া ঘৰত যাম তো গাইস আমি উলালো এতিয়া যাবলে মানে ঘৰত যাম এতিয়া আৰু আজি মামাহঁতৰ ঘৰৰ পৰিবেশটো দেখালো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছো দেই বাই